Welcome to A to Z Maths Assam. Back to school. Today video topic hoise aji video topic hoise LCM and HCF lohagu aru gohagu aru maths related aru strategy karone tumaloke etu video sabra first video amar aru maths or ekebare basic onkor pora start korisu ami porimiyo সংখ্যা লয় tumaloke first video etu sabra jodi basic jodi olap jodi weak ase tumaloke and practice setor karone tumaloke join koribo para amar telegram group and further update you can join our WhatsApp group too. Link is in the description. Now coming back to the topic. যদি আমি গসাগু যদি জানিব যদি লাগে তেনেহলে আমি আগতে কি জানিব লাগিব উৎপাদক যাক আমি ইংরেজিত ফ্যাক্টর বুলি কওঁ অলরেডি আমি yesterday ক্লাছত আমি আলোচনা কৰিছো উৎপাদক কাক বলে আৰু উৎপাদক কেনেকুৱা কৰিব লব পাৰি ইয়াত যদি আমি যদি আজি যদি एग्जांपल যদি লওঁ যে 8 বুলি কোৱাৰ লগে লগে 8 ৰ উৎপাদক আমাৰ কি কি হ'ব মানে 8 ক কিহেৰে হৰণ যাব 8 ক 1 এৰে যাব 8 ক 2 ৰে যাব 8 ক 4 এৰে যাব আৰু 8 ক 8 এৰে যাব এই কিটা হৈছে কি 8 ৰ উৎপাদক ঠিক তেনেদৰে যদি আৰু এটা যদি উদাহৰণ যদি লওঁ আমি তে 12 ক কিহেৰে হৰণ যাব 12 ক যদি চাও 1 এৰে যাব 2 ৰে যাব তাৰ পিছত 3 ৰেও যাব তাৰ পিছত 4 এৰে যাব তাৰ পিছত আৰু আমাৰ কিহেৰে যাব 6 এৰেও যাব আৰু আমাৰ কিহেৰে যাব 12 এৰে যাব এই কেইটা হৈছে কি আমাৰ 12 ৰ উৎপাদক ইয়াত যদি আমি এবাৰ লিখি লওঁ 8 ৰ উৎপাদক কেইটা হৈছে কি 1 2 4 8 and 12 ৰ আমাৰ উৎপাদক হৈছে 1 2 3 4 6 and 12 ইয়াত যদি আমি নেক্সট কৈছে কি যে সাধাৰণ উৎপাদক মানে 8 আৰু 12 হৰণ যোৱা কমন উৎপাদক কি আছে মানে 8 আৰু 12 ৰ সেম কমন উৎপাদক কি আছে যদি আমি ইয়াত যদি চাও যে 1 তো 8 তো আছে 1 তো 12 তো আছে ওকে আমি 1 পাতি দিলো 2 তো 8 তো আছে 2 তো 12 তো আছে ওকে 2 পাতি দিলো তাৰ পিছত 4 ইয়াত আছে ওকে 4 ইয়াত আছে 4 তো ইয়াত আছে ওকে আমি 4 পাতি দিলো 8 ইয়াত আছে 8 ইয়াত নাই 3 ইয়াত আছে 3 ইয়াত নাই 6 ইয়াত আছে ইয়াত কিন্তু নাই যে কেইটা কমন আছে আমি সেই কেইটা পাতিলো ওকে ইয়াত যদি আমি যদি চাও আটাইতকৈ সৰু যদি চাও সৰু ইয়াত কি আছে সৰু আছে আমাৰ 1 দুটাৰে কমন থকা সৰু হৈছে 1 আৰু আটাইতকৈ ডাঙৰ যদি চাও আমি হেতু হৈছে আমাৰ 4 এই আটাইতকৈ যিটো ডাঙৰ হেতুকে আমি কি বুলি কওঁ হাইয়েষ্ট কমন ফ্যাক্টৰ মানে আটাইতকৈ ডাঙৰ আৰু কমন ফ্যাক্টৰটো হৈছে কি আমাৰ 4 তেনেহলে আমাৰ 8 and 12 ৰ গসাগু হৈ যাব আমাৰ কোনটো এই 4 টোকে আমি কি বুলি কম গসাগু মানে এনেকুৱা এটা সংখ্যা 4 টো এটা যিটোৰে 8 ক হৰণ যায় আৰু 12 ক যায় আৰু হেতু হৈছে কি আটাইতকৈ ডাঙৰ হেতুকে আমি কি বুলি কওঁ গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক যাক আমি ইংৰাজীত HCF হাইয়েষ্ট কমন ফ্যাক্টৰ এই গসাগু ওলোৱা বহুকেইটা নিয়ম আছে কিন্তু আমি ইয়াত আজি মেইনলি দুটা আলোচনা কৰিম হেতু এটা প্ৰথম হৈছে কি আমাৰ উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক বিশ্লেষণ মৌলিক সংখ্যা বুলি ক'লে আমি কি পাওঁ 2 3 5 7 11 13 এনেকৈ পাই যায় দেখিম মৌলিক উৎপাদক বিশ্লেষণ মানে হৈছে কি আমি সেই সংখ্যা কেইটা অনলি এই কেইটাৰে আমি হৰণ কৰি যায় উৎপাদক বিশ্লেষণ কৰিম ইয়াত যদি আমি যদি 8 আৰু 12 ৰে যদি एग्जांपल হিচাপে লৈ যদি চাও আমি ইয়াক প্ৰথমতে 8 ক লৈছো 8 ক 2 ৰে হৰণ যায় ওকে যায় 2 ৰে ইয়াক 4 বাৰ যায় আৰু 2 ৰে ইয়াক 4 ক কিবা যাব 2 বাৰ যাব মানে 8 ইকুৱেল টু আমি লিখিব পাৰিম কিমান 2 পূৰণ 2 তাৰ পিছত আহিলা আমাৰ 12 ৰ যদি আমি উৎপাদক বিশ্লেষণ যদি কৰো 12 ক 2 ৰে যাব কিবাৰ 2 ৰে ইয়াক যাব 6 বাৰ 2 ৰে কিমান বাৰ যাব 2 ৰে ইয়াক যাব আমাৰ 3 বাৰ মানে আমি 12 ইকুৱেল টু আমি লিখিব পাৰো কি 2 পূৰণ 3 ইয়াত যদি আমি চাও 8 and 12 ৰ আমাৰ HCF গসাগু কিমান হ'ব এতিয়া যি কিটা আমাৰ কমন আছে যেনে 2 তো ইয়াতো আছে আৰু ইয়াতো আছে ইহতৰ জোৰাটোৰ পৰা এটা 2 আমি লৈলো ঠিক তেনে আৰু এটা জোৰা আছে কমন দুটাৰ তাতে হেটো লৈলো আমি আৰু কিবা কমন জোৰা আছে নেকি নাই তেনেহলে আমি কি কৰিম এই যি দুটা আমাৰ কমন আহিল সেই দুটা আমি পূৰণ কৰি দিম কিমান পালো আমি 4 হেটো হৈ যাব কি 8 and 12 ৰ HCF আমাৰ আগতো আমাৰ কিমান ওলাইছিল 4 ওলাইছিল এটো হাইয়েষ্ট কমন ফ্যাক্টৰ আমাৰ 4 ওলাইছিল ইয়াতো আমাৰ आंसर কি হ'ল 4
আমি যদি অলপ যদি ডাঙৰ সংখ্যা যদি লওঁ 24 এণ্ড যদি আমি 36 যদি লওঁ ইয়াতে আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে কৰিম প্ৰাইম নাম্বাৰ আমাৰ কি আছিল 2 3 5 7 11 13 এইকেইটাৰে আমি কৰিম 24 আছে প্ৰথমতে 24 যদি আমি চাওঁ 24 আমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন যদি কৰোঁ উৎপাদক বিশ্লেষণ যদি 2 এৰে যাব 24 2 এৰে 12 বাৰ 2 এৰে 12 যাব 6 বাৰ 2 এৰে 6 যাব 3 বাৰ মানে 24 ইকুৱেল টু আমি লিখিব পাৰোঁ 2 3টা আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ আৰু 3 এটা ঠিক তেনেদৰে আমি এবাৰ 36 ইকুৱেল টু আমি লিখিব পাৰিম 36 ইকুৱেল টু লিখিব পাৰিম 2 এৰে যাব 18 বাৰ 2 এৰে 18 যাব 9 বাৰ এতিয়া 9 কেৰে যাব 2 এৰে তো নাযায় এতিয়া 3 ৰে যায় না আমি চাম 3 ৰে যাব 3 ৰে 3 বাৰ মানে 36 ইকুৱেল টু আমি লিখিব পাৰিম দুটা 2 পূৰণ দুটা কি আছে 3 আছে এতিয়া যদি আমি চাওঁ যদি আমাক যদি HCF ওলাব যদি দিয়ে তেনেহ'লে আমাৰ HCF ইকুৱেল টু আমাৰ হৈ যাব ইহত দুটাৰে কমন কি আছে আমি লইম এটা 2 কমন আছে ওকে এটা 2 পাতি দিলো আৰু এটা 2 কমন আছে এটো 2 আমি পাতি দিলো 3 আমাৰ কমন আছে নেকি ওকে এক জোৰ আমাৰ কমন আছে বা এই দুটা কলব পৰা বা এই দুটা কলব পৰা 3 এটা কমন আছে বাকি ইয়াত 2 আছে কিন্তু ইয়াত নাই কিন্তু ইয়াত 3 আছে ইয়াত 3 নাই আৰু জোড়া নাই তেনেহ'লে আমি যেকেইটা আমাৰ জোড়া মিলিল সেইকেইটা আমি পূৰণ কৰি দিম 2 2 গুণ 4 4 3 গুণ 12 মানে 24 আৰু 36 ৰ আমাৰ HCF হৈ যাব কি 12 মানে 12 হৈছে এনেকুৱা এটা সংখ্যা যিটোৰে 24 আৰু 36 দুটাকে হৰণ যায় আৰু এই 12 টো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা হাইয়েষ্ট হেতুকে কয় কি হাইয়েষ্ট কমন ফেক্টৰ মানে আটাইতকৈ ডাঙৰ সংখ্যা যিটোৰে দুটাকে হৰণ যায় হেতুকে কোৱা হয় আমাৰ হাইয়েষ্ট কমন ফেক্টৰ যদি আমি ছুটি পদ্ধতিৰে যদি চাওঁ সেইকেইটাই আমি চাম ছুটি পদ্ধতিৰে 24 and 36 24 and 36 যদি আমি যদি ছুটি পদ্ধতিৰে যদি চাওঁ এনেকুৱা এটা সংখ্যা চাম যিটোৰে প্ৰথমতে দুটাকে হৰণ যায় 2 এৰে যায় দুটাকে ওকে 2 এৰে আমি কেইবাৰ দিম 2 এৰে ইয়াক দিম 12 বাৰ আৰু 2 এৰে ইয়াক কিমান বাৰ দিম 18 বাৰ 2 এৰে ইয়াক দিম 6 বাৰ 2 এৰে ইয়াক দিম 9 বাৰ ওকে 2 এৰে যাব 2 এৰে ইয়াক যায় ইয়াক নাযায় কিন্তু এতিয়া আমি কি হেৰে দিম 3 এৰে দুটাকে যাব 3 এৰে ইয়াক যাব 2 বাৰ 3 এৰে ইয়াক যাব 3 বাৰ এতিয়া আমি কি কৰিম যে কিটাৰে হৰণ দিলো সেই কিটাক আমি পূৰণ কৰি দিম অনলি এইকিটাক আমি পূৰণ কৰি দিম 2 পূৰণ 3 2 2 গুণ 4 4 3 গুণ 12 আমাৰ কি ওলাই গল HCF আমাৰ কি ওলাই গল 12 ওলাই গল ইয়াতো আমাৰ কিমান ওলাইছিল 12 ওলাইছিল ইয়াতো আমাৰ ওলাই গল এটো হৈছে কি আমাৰ ছুটি পদ্ধতি আমি পিছত আমি এটোৰে করলে মানে সময় বাছি যাব হেনেকুৱাকে আমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেদি যদি কৰো আমাৰ সময় বহুখিনি লাগি যাব কিন্তু প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ইম্পৰ্টেন্ট তাৰ এটা বেলেগ ধৰণৰ কোৱেশ্চন আহে হেতু আমি মেইন ক্লাছত আমি আলোচনা কৰিম এটো আমি দুটা সংখ্যাৰ ক্ষেত্ৰত কৰি চালো এবাৰ যদি আমি যদি তিনিটা সংখ্যাৰ ক্ষেত্ৰত যদি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড যদি ইউজ যদি কৰো 24 36 and 40 এর ক্ষেত্ৰত যদি আমি যদি ইউজ যদি কৰো এনেকুৱা এটা সংখ্যা চাম যিটোৰে এটো 40 গোটেইটা হৰণ যায় 2 ৰে ওকে ইয়াক যায় 12 বাৰ 24 and 36 ক যায় 18 বাৰ আৰু 40 ক যায় 20 বাৰ আৰু সাম 2 ৰে যায় নে 2 ৰে ইয়াক যায় আৰু ইয়াক যাব 2 ৰে ইয়াক যাব 6 বাৰ 2 ৰে ইয়াক যাব 18 ক যাব 9 বাৰ 2 ৰে 20 ক যাব 10 বাৰ এতিয়া যদি চাও আমি 2 ৰে ইয়াক যায় আৰু ইয়াক যায় কিন্তু 2 ৰে ইয়াক না যায় তেনেহলে আমি 2 টো বাদ দিলো তেনেহলে আমি 3 ৰে চাম 3 ৰে ইয়াক যায় আৰু আমাৰ কি হয় 3 ৰে ইয়াক যায় কিন্তু আমাৰ ইয়াক না যায় 3 ৰে তেনেহলে আমি এটোও কৰিব নোৱাৰো 5 ৰে যদি চাও 5 ৰে অনলি এটো যাব এনেকুৱা ক্ষেত্ৰত যেহেতু আৰু গোটেইকিটাক এটা সংখ্যাৰে না যায় তেনেহলে আমি ইয়াতে কি কৰিম ষ্টপ কৰি দিম ষ্টপ কৰাৰ পিছত যি কিটাৰে আমাৰ হৰণ গল সেইকিটা হৈ যাব কি আমাৰ HCF আমাৰ হৈ যাব কি 2 পূৰণ 2 ইকুৱেল টু কিমান হৈ যাব 4 মানে এনেকুৱাকৈ ক'ব পাৰো যদি তিনিজন ল'ৰা এখন ফিল্ডত আহিছে যে এও কৈছে যে মই নেখেলাও যে ফুটবল বা ক্ৰিকেট এও ক'লে যে মই নেখেলাও দুজনে কৈছে যে চল আমি দুটা খেলাম তেনেহলে এজনও যদি কয় যে নেখেলাও তাৰ মানে এজনৰো যদি হৰণ যদি না যায় তেনেহলে গেম তাতে আমাৰ ষ্টপ আৰু যে কিটাৰে হৰণ গৈছে সেই কিটা কানি আমাৰ কি কৰি দিল হল পূৰণ কৰি দিল হল হেতুই আমাৰ হৈ যাব কি HCF যাক আমি অসমীয়াত কও গৰিষ্ঠ সাধাৰণ গুণিতক
সৰি গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব লাগে এটা গসাগু ইয়াৰ পিছত আমি চাম কি লসাগু জনাৰ আগত আমি কি জানিব লাগিব গণিতক জানিব লাগিব গণিতক বুলি ক'লে আমি yesterday ক্লাছত যে 8 যদি চাওঁ 8ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা 8ৰ গুণিতক 8ৰে কাক হৰণ যায় 8ৰে 8 হৰণ যায় 8ৰে 16 যায় 24 যায় 32 যায় 40 48 56 64 72 80 88 96 এনেকৈ যাই থাকিব আৰু তাৰপিছত আমি যদি 12 যদি লওঁ 12ৰ উৎপাদক কি হ'ব 12ৰে 12ক যাব 24ক যাব তাৰপিছত 36ক যাব 48ক যাব 60 72 তাৰপিছত আমি 84 96 108 এনেকৈ আমাৰ যাই থাকিব এই আঠেৰে হৰণ যোৱা সংখ্যাবিলাক হৈছে কি 8ৰ গুণিতক 12ৰে হৰণ যোৱা সংখ্যাবিলাক হৈছে কি 12ৰ গুণিতক এতিয়া আমি যদি চাওঁ ইয়াতে সাধাৰণ গুণিতক বুলি কৈছে যে 8 আৰু 12ৰে হৰণ যোৱা সংখ্যাকেইটা আমি 8 আৰু 12ৰ কমন কেইটা আমি এতিয়া উঠাই আনিম যদি আমি 8 আৰু যেনে ধৰা হ'ল 12ৰে 24ক যাই আছে 8ৰে 24ক যাই আছে তাৰপিছত যদি আমি 48ক ইয়াতো যাই আছে তাৰপিছত 72ক যাই আছে 72ক যাই আছে 96 আমি ইয়াত পাইছোঁ 96 আমি ইয়াত পাইছোঁ এতিয়া আমি কি পালোঁ 24 48 and 72 96 আৰু যদি আমি আগফালে যদি লওঁ আৰু আগফালেও পাম আমি কিন্তু আমাক ইয়াত আটাইতকৈ যদি আমি সৰুটো যদি চাওঁ 24টো হৈছে কি 8ৰেও যায় আৰু 12ৰে যায় এই গোটেইকেইটাকে যায় কিন্তু আটাইতকৈ সৰু হৈছে কি আমাৰ 24 এই 24টো হৈছে কি লসাগু 8 and 12ৰ লসাগু যাক আমি লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কওঁ মানে 24 হৈছে এটা এনেকুৱা সংখ্যা যিটো আমাৰ কি 8ৰেও হৰণ যায় আৰু 12ৰেও হৰণ যায় আৰু সেইটো হৈছে কি আটাইতকৈ সৰু সংখ্যা ইয়াত পৰ সৰু সংখ্যা আৰু নাই হেতুকে আমি কি বুলি কওঁ LCM যাক আমি লসাগু বুলি কওঁ লসাগু উলোৱা পদ্ধতিও বহুকেইটা আছে তাৰ ভিতৰত আমি আজি দুটা আলোচনা কৰিম ইয়াত আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ইউজ কৰিম ইয়াতো যেনেকুৱাকৈ আমি গসাগুত ইউজ কৰিছিলোঁ আমি লসাগুটো ইউজ কৰিম আমি 8 আৰু 8 and 12 আমি ইউজ কৰিম ইয়াতো যদি প্ৰাইম নাম্বাৰ বুলি যদি কওঁ আমাৰ কি হ'ব 2 3 5 7 11 13 আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি ক'লে অনলি আমি মৌলিক সংখ্যাৰে আমি হৰণ কৰিম এইটোক যদি চাওঁ এইটোক 2ৰে কেইবাৰ যাব 4বাৰ 2ৰে কিমান বাৰ যাব 2ৰে ইয়াকো যাব দুবাৰ মানে আমি 8 ইকুৱেল টু দেখাম 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 ঠিক তেনেদৰে আমি 12 ইকুৱেল টু দেখাম 2ৰে কেইবাৰ যাব 12 6বাৰ আৰু 2ৰে ইয়াক কেইবাৰ যাব 3বাৰ মানে 12 ইকুৱেল টু আমি লিখিব পাৰিম 2 দুটা পূৰণ 2 পূৰণ 2 আৰু আমি 3 লিখিব পাৰিম এতিয়া যদি আমি LCM যদি আমাক যদি ওলাব যদি দিয়ে লসাগু যদি আমাক যদি ওলাব যদি দিয়ে 8 and 12 তেতিয়া আমি কি কৰিম কমন কেইটা লৈ আহিম ইয়াতে কমন কি আছে 2 দুটাৰ তাতে আছে ওকে এটা 2 পাতি দিলোঁ আৰু এক জোৰা আমাৰ কমন আছে ওকে তাৰ পৰা আমি এটা পাতি দিলোঁ এতিয়া ইহত দুটাৰ কমন নাই তেনেকুৱা ক্ষেত্ৰত আমি ইহতক কি কৰিম ইন্ডিভিজুৱেল পাতি দিম 2 পূৰণ 3 ইন্ডিভিজুৱেল আহিল ইয়াতে 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 আমাৰ কি ওলাই গ'ল 8 and 12 আমাৰ LCM হ'ব কি 24 আমি যদি আগত যদি চাওঁ এইটো আমাৰ 24 ওলাইছিল আটাইতকৈ সৰু সংখ্যা লিষ্ট কমন ফেক্টৰ লিষ্ট কমন মাল্টিপলছ 24 ইয়েছ ইয়াতো আমাৰ ওলাই গ'ল কি 24 এইটো আমাৰ কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত মৌলিক উৎপাদন বিশ্লেষণৰ সহায়ত আমি কি কৰিলোঁ এইটো লসাগু ওলালোঁ যদি আমি 24 and 36ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে যদি চাওঁ আমাৰ প্ৰাইম নাম্বাৰ কি আছে 2 3 5 7 11 13 17 এনেকৈ থাকিব আমি কি কৰিম 24ক আমি আগে উৎপাদক বিশ্লেষণ কৰিম 2ৰে যাব কেইবাৰ 12 বাৰ 2ৰে যাব কিমান বাৰ 2ৰে যাব আমাৰ কিমান 6 বাৰ আৰু 2ৰে এগেইন যাব ইয়াক 3 বাৰ মানে 24 ইকুৱেল টু আমি লিখি দিব পাৰিম কিমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 তাৰপিছত আমি 36 ইকুৱেল টু আমি লিখি দিব পাৰিম 2ৰে কেইবাৰ হৰণ যাব ইয়াক 18 বাৰ
2 এগেইন আমাৰ ইয়াক 9 বাৰ যাব 2 নাযায় আৰু 3 যাব 3 3 বাৰ 36 ইকুৱেল টু আমি লিখি দিব পাৰিম কি 2 পূৰণ 3 পূৰণ 3 এতিয়া আমাৰ LCM ইকুৱেল টু আমাৰ হৈ যাব যিকেইটা আমাৰ কমন আছে এইটো এটা কমন আছে এটা পাতি দিলো এই জোৰাৰো এটা কমন আছে ওকে এটা কমন পাতি দিলো ইহতৰো এটা কমন আছে কমনটো আমি পাতি দিলো আৰু যিকেইটা কমন নাই হিহত আমাৰ কি হ'ব ইন্ডিভিজুৱেল আহি যাব 2 পূৰণ 3 এতিয়া আমাৰ কি যাব 2 গুণ 4 7 3 গুণ 12 আৰু 2 3 গুণ 6 তে 12 6 গুণ 72 মানে 24 আৰু 36 ৰ LCM হল কি আমাৰ 72 মানে 24 আৰু 36 এৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি আমাৰ 72 এতিয়া যদি আমি ছুটি হৰণ পদ্ধতিৰে যদি চাও ছুটি হৰণ পদ্ধতিৰে যদি আমি যদি 24 and 36 ক যদি চাও আমি 2 এৰে ইয়াক যায় 2 টাকা যায় ওকে ইয়াক 12 বাৰ যাব ইয়াক 18 বাৰ যাব 2 এৰে ইয়াক যাব 6 বাৰ 2 এৰে ইয়াক যাব 9 বাৰ 2 এৰে না যায় এবাৰ আমাৰ 2 টাকা 3 এৰে যায় তেনেহলে আমি 3 এৰে দিম 3 এৰে ইয়াক 2 বাৰ 3 এৰে ইয়াক 3 বাৰ এতিয়া আমি কি কৰিম আমি গসাগুত অনলি এই কেইটা লৈছিলো কিন্তু আমি লসাগুত কি কৰিম এই গোটেই কেইটা বাহিৰত যিমান কেইটা ওলাই আছে গোটেই কেইটা হলাম আমি এটাকে LCM ইকুৱেল টু আমাৰ হৈ যাব 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 2 গুণ 4 7 3 গুণ 12 3 2 গুণ 6 12 6 গুণ 72 এটো হল আমাৰ কি ছুটি হৰণ পদ্ধতিৰে ছুটি হৰণ পদ্ধতিৰে ইয়াতে 72 ওলাইছিল আমাৰ ইয়াতে 72 ওলাইছিল LCM এই গসাগু very important কাৰণ কিহৰ কাৰণে important time and work এইটো চেপ্টাৰৰ এভৰি এক্সামত এটা কোৱেশ্চন আহে এটা বা দুটা কোৱেশ্চন আহে ইয়াৰ উপৰিও LCM HCF নিজৰ পৰাও এটা দুটা কোৱেশ্চন আহে দুটা ধৰি লোৱা ইয়াৰ পৰা কোৱেশ্চন কময়ো যদি তোমালোকে যদি LCM HCF যদি ক্লিয়াৰ যদি হৈ থাকে তাৰ পৰা তোমালোকে 3 to 4 মাৰ্কস ইজিলি পাই যাব পাৰিবা সেইকাৰণে LCM HCF ৰ কনসেপ্ট ক্লিয়াৰ ৰাখবা যদি আমাৰ যদি ঠিক আছে আমি গসাগু আমি তিনটাৰ ক্ষেত্ৰত কৈছিলো লসাগুও আমি তিনটাৰ ক্ষেত্ৰত কৰি চাও এবাৰ যদি আমি যদি তিনটাৰ ক্ষেত্ৰত যদি কৰো 24 36 and 40 ৰ ক্ষেত্ৰত যদি আমি যদি কৰো প্ৰথমতে 2 এৰে গোটেই কেইটা যায় আছে 2 এৰে আমি কৰিম 2 এৰে ইয়াক 12 বাৰ 2 এৰে ইয়াক 18 বাৰ যাব 37 ক 2 এৰে 40 ক যাব 20 বাৰ again 2 এৰে ইয়াক যাব 6 বাৰ 2 এৰে 18 ক যাব 9 বাৰ আৰু 2 এৰে 20 ক যাব 10 বাৰ এতিয়া যদি আমি চাও 9 ক 2 এৰে না যায় কিন্তু 9 ক আমি তেনেকৈ থৈ দিম যাক 2 এৰে যায় তাক কৰিম 6 ক যায় 3 বাৰ 9 ক যেহেতু না যায় 9 টো আমি তেনেকৈ থৈ দিলো ইয়াক যাব কিমান বাৰ 5 বাৰ এবাৰ যদি চাও আমি 2 এৰে এটাকো না যায় ইয়াৰ আমি কি কৰিম 3 এৰে ইহত দুটাক যায় কিন্তু 5 ক না যায় 5 ক তেনেকৈ থৈ দিম 3 এৰে আমি ইয়াক একবাৰ যাব 3 এৰে 9 ক 3 বাৰ যাব 5 টো তেনেকৈ আমি থৈ দিম এতিয়া আৰু ইহতক আৰু একো সংখ্যাৰে না যায় এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এই বাহিৰত যি কেইটা আছে গোটেই কেইটা আমি কি কৰি দিম পূৰণ কৰি দিম পূৰণ কৰি দিলে আমাৰ কি হৈ যাব এটো আমাৰ LCM ওলাই যাব কি হ'ব 2 3টা আছে 2 পূৰণ 2 তাৰ পিছত আমাৰ 3 1 আছে 1 টো পূৰণ নকৰিলে হ'ব কাৰণ হিমানে হৈ থাকিব 3 পূৰণ 5 যদি আমি ইয়াত যদি চাও যদি 5 আৰু যদি এটা যদি যুগ্ম সংখ্যা যদি পাও আমি হিহতক আগে কৰি থৈ দিম 2 5 গুণ 10 2 2 গুণ 4 7 3 গুণ 12 12 3 গুণ 37 এতিয়া আমাৰ 10 ৰ লগত পূৰণ কৰিলে 0 টো বহাই দিলে হল তাৰ মানে এইটোৰ আমাৰ 24 36 and 40 ৰ আমাৰ LCM হৈ যাব কিমান 360 মানে 360 হৈছে এটা এনেকুৱা এটা সংখ্যা যিটো 24 36 and 40 ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা মানে এই গোটেই কেইটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি 36 এনেকুৱাকৈ কিয় কৈছো কাৰণ এনেকুৱাকৈ কোৱেশ্চন আহে যে এই তিনিটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি আমি এইবিলাকৰ কোৱেশ্চন সেট প্ৰেক্টিস কৰিম ইয়াতে যদি আমি এটা বস্তু যদি চাও যেতিয়া এই তিনকটাৰে এটাক যেতিয়া নজোৱা আছিল ইয়াতে আমাৰ 2 এৰে 6 ক যায় আৰু
10ক যায় কিন্তু 2ৰে 9ক নাযায় কিন্তু আমি যেকেইটাক যায় যেনে 6ক যায় আৰু 10ক যায় তেতিয়া আমি গেম অন ৰাখিছিলোঁ 6ক 2ৰে কিমান বাজাব 3 বাৰ যাব আৰু 10ক কিমান বাজাব 5 বাৰ যাব কিন্তু 9ক নাযায় কাৰণে আমি 9ক তেনেকৈ ৰাখিছিলোঁ ইয়াত যদি আমি 3ৰে যদি চাওঁ 3ৰে 3ক যায় 3ৰে 9ক যায় কিন্তু 5ক নাযায় 5ক আমি তেনেকুৱাকৈ ৰাখিছিলোঁ কিন্তু আমি এনেকৈ ক'ব পাৰোঁ তাৰ মানে যে তিনিটা ল'ৰা আছিল তেওঁলোকে ফিল্ডত গৈছে আৰু খেলিব যদি এজনে যদি কয় যে মই নেখেলো বাকি দুজনে যদি খেলো বুলি যদি কয় তাৰ মানে গেম অন কিন্তু গোখাউৰ ক্ষেত্ৰত আমাৰ উল্টা আছিল যদি এজনো যদি নেখেলো বুলি কয় গোখাউৰ ক্ষেত্ৰত তেতিয়া আমাৰ কি হৈছিল গেম অফ হৈ গৈছিল কিন্তু লখাউৰ ক্ষেত্ৰত যদি দুটাকো যদি যাই থাকে যেতিয়ালৈকে দুটাক যাই থাকিব তেতিয়ালৈকে গেম অন হৈ থাকিব আৰু জিতক নাযায় তেওঁলোকক আমাৰ কি হ'ল যেনেকৈ 9ক নোযোৱা আছিল তেওঁক তেনেকৈ ৰাখি দিছিলোঁ যেনেকৈ 5ক নাযায় 5ক আমি তেনেকুৱাকৈ ৰাখি দিছিলোঁ যদি ইয়াত আমি এটা যদি ফেচ অফ যদি চাওঁ এইকেইটাক যদি আমি গোখাউৰ লখাউ যদি একেলগে যদি কৰোঁ 45 60 and 90 ইয়াতে 3ৰে গোটেইকেইটাক যাই আছে 3ৰে ইয়াক কিমান বাজাব 45ক 15 বাজাব 3ৰে 60 20 বাৰ 3ৰে 90 যাব কিমান বাৰ 30 বাৰ এগেইন 5ৰে গোটেইকেইটাক যাই আছে 5ৰে ইয়াক যাব 3 বাৰ ইয়াক যাব 4 বাৰ আৰু ইয়াক যাব 6 বাৰ ইয়াত যদি চাওঁ এতিয়া আমাৰ কি আছে 2ৰে আমাৰ কাক যায় 2ৰে আমাৰ 4 and 6ক যায় কিন্তু 3ক নাযায় তাৰপিছত যদি চাওঁ 3ৰে যদি চাওঁ 3ৰে 3ক যায় আৰু ইয়াক যায় মানে এনেকুৱা এটা কমন সংখ্যা নাই যিৰে এই গোটেইকেইটাক যায় তাৰ মানে আমাৰ কি হ'ব যদি এটাও যদি নেখেলায় তেনেহ'লে আমাৰ কি হ'ব এটাই গেম আমাৰ ষ্টপ আৰু যেকেইটাৰে আমাৰ গৈছে সেইকেইটাক আমাৰ লৈ আহা সেইটো হৈ যাব আমাৰ HCF তাৰমানে যেকেইটাৰে গৈছিল কিহেৰে গৈছিল 3 আৰু 5ৰে গৈছিল তাৰমানে এই গোটেইকেইটা সংখ্যাৰ আমাৰ HCF হৈ যাব কিমান 3 পূৰণ 5 3 5 গুণ 15 আমাৰ HCF হৈ যাব কিমান 15 কিন্তু আমি যদি লখাগুৰ ক্ষেত্ৰত যদি চাওঁ 45 60 90 গোটেইকেইটাক 3ৰে যাইছে 3ৰে ইয়াক যাব 15 বাৰ 3ৰে ইয়াক 20 বাৰ 3ৰে যাব ইয়াক 30 বাৰ 5ৰে গোটেইকেইটাক যাইছে 5ৰে ইয়াক যাব কিমান 5ৰে ইয়াক যাব 3 বাৰ 5ৰে ইয়াক যাব 4 বাৰ 5ৰে 30ক যাব 6 বাৰ এতিয়া 3ৰে যদি চাওঁ 3ৰে ইয়াক আৰু ইয়াক যাই আছে বা 2ৰে ইয়াক আৰু ইয়াক যাই আছে 3ৰে কৰিব পাৰোঁ 2ৰে কৰিব পাৰোঁ ঠিক আছে আমি 3ৰে কৰোঁ 3ৰে ইয়াক যাব একবাৰ 4ক যিহেতু নাযায় 3ৰে তেনেহ'লে আমি 4ক ডাইৰেক্ট নমাই দিম তাৰপিছত 3ৰে 6ক কেইবাৰ যাব 2 বাৰ যাব এইবাৰ যদি আমি চাওঁ 2ৰে যাই আছে 2ৰে 1ক নাযায় 1টো তেনেকৈ থৈ দিয়া 4ক যাই আছে 2 বাৰ যাব আৰু 2ৰে 2ক কেইবাৰ যাব একবাৰ যাব এতিয়া আৰু কিবা আছে নেকি 1ৰে যে 1ৰে নকৰিলে হ'ব কাৰণ 1টো তেনেকৈ কিবা এটা সংখ্যা যদি পূৰণ যদি যাওঁ তেনেকুৱাকৈ থাকে এনেকুৱা ক্ষেত্ৰত আমি এতিয়া কি কৰিম এই যেকেইটা আমাৰ গ'ল সেই গোটেইকেইটাক আমি কি কৰি দিম পূৰণ কৰি দিম এতিয়া যদি আমি যদি পূৰণ কৰোঁ এইটো আমাৰ হৈ যাব LCM 3 পূৰণ 5 পূৰণ 3 পূৰণ 5 পূৰণ 3 পূৰণ 2 পূৰণ 2 1 বিলাক আমি কৰা নাই কাৰণ 1ৰে এটা সংখ্যা পূৰণ কৰিলে আমাৰ সিমানে থাকে যদি অলপ আগতে কোৱা নিচিনা 5ৰ লগত যদি কিবা এটা যুগ্ম সংখ্যা থাকে সেয়া দুটাকে কৰিলোঁ 5 2 গুণ 10 এইটো থৈ দিলোঁ 3 3 গুণ 9 9 2 গুণ 18 আমি যদি 10ৰ লগত পূৰণ কৰোঁ 0টো লগাই দিলে হ'ল মানে হৈছে কি 45 60 and 90ৰ LCM হৈছে কি 180 মানে 180 হৈছে এটা এনেকুৱা সংখ্যা 180 হৈছে এটা এনেকুৱা সংখ্যা যিটোক এইকেইটা সংখ্যাৰে হৰণ যায় আৰু এইটো হৈছে কি আটাইতকৈ সৰু সংখ্যা মানে যদি কয় যে আমাক যদি কয় এক মিনিট 45 60 and 90ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো উলিওৱা তেতিয়া ক্ষেত্ৰত আমি কি ওলাম LCM ওলাম আৰু সেইটো আমাৰ এইমাত্ৰ হ'ল কিমান 180 মানে 180টো হৈছে এটা এনেকুৱা সংখ্যা যিটো 45ৰেও হৰণ যায় 60ৰেও হৰণ যায় আৰু 90ৰেও হৰণ যায় এইটো হৈছে আমাৰ আটাইতকৈ সৰু সংখ্যা ঠিক আছে থ্যাংক ইউ দ্যাটস ইট ফৰ টুডে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও